নমস্কাৰ সকলে মোৰ ডিউচিৰ লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলে ভালে ভালে আছে আৰু বৰ্তমান মই ভালে ভালে আছোঁ আৰু বহুত দিনৰ মূৰত নতুন ব্লগ এটা লৈছোঁ আৰু আশা কৰোঁ সকলে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মোৰ লগত আছে এইফালে ধুনীয়া ধুনীয়া আনাকাটা চাদৰ। যদি কাৰোবাক লাগে কমেণ্ট কৰি জনাব, বহুত কম দামতে পাব আপোনালোকে। ধুনীয়া ধুনীয়া আনাকাটা চাদৰ আপোনালোকক মই ভালকৈ দেখুৱাম, কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব, যদি কাৰোবাক লাগে আৰু আপোনালোকৰ ডিজাইনবোৰো দেখুৱাই দি আছোঁ। ৰ'ব, এইফালে মই প্ৰথমখন আনাকাটা চাদৰ লৈছোঁ, এইফালে গটেনা দিয়া আছে। চাওক ধুনীয়া ধুনীয়া আনাকাটা মাছৰাজৰ আনাকাটা হয় আৰু মেলি দেখাই দিছোঁ আপোনাক। মাজত এয়া সৰু সৰুকৈ বুটা দি গুণা দিয়া আছে। ধুনীয়া মাছৰাজৰ আনাকাটা চাদৰ। তাৰপিছত এইখনত দুটা দি আছে ডাঙৰ ডাঙৰকৈ। এইফালে সৰু সৰু গটেনা দিয়া আছে, মাজত এইফালে কাৰাবাৰী দিয়া আছে ধুনীয়াকৈ। তাৰপিছত এইখনতো এনেকৈ গটেনা দিয়া আছে আৰু মাজত এনেকৈ কেচ বেছি দিয়া আছে। কাৰোবাক লাগে যদি জনাব, বিয়াৰ কাৰণে হওক বা এনেই কাৰোবাক আনাকাটাৰ প্ৰয়োজন হয়। আৰু এইখনতো গটেনা দিয়া আছে। ধুনীয়া ধুনীয়া মানে চাদৰ এইখন শালত বোৱা হয়, মাটিশালত বোৱা। আৰু এইফালেও গটেনা দিয়া আছে। কোনখন লাগে আপোনালোকে জনাব। নেক্সট এইখনো গটেনা দিয়া আছে, মাজত এনেকৈ সৰু সৰু গটেনা দিয়া আছে। এখানকৈ ফুল দিয়া আছে, উকা নহয়। লাষ্টত এইখনতো গটেনা দিয়া আছে আৰু চাওকচোন কিমান দিয়া আছে, ইয়াতে বাচা কাটা দিয়া আছে, মাজত এনেকৈ বেছি দিয়া আছে। যদি আপোনালোকৰ ভাল লাগিছে ডিজাইনবোৰ আপোনালোকে জনাব। আজি ভিডিঅ'টো ইমান আছিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ।